কি যি কপাল দিছে না গাইজ, আহি থাকাতে 40 টকা হাৰা পালোঁ মই ৰাস্তাৰ কাষত। তো এতিয়া কি কৰিম পইচাটো আপোনালোকে মানে মিঠাই কিনি দিমনে বায়েক বোলে কম কৰোঁ যায় মানে ইফালে ওলালোঁ গাইজ আমি স্কুলত। আৰু স্কুলত আজি বাবুক নিনো মানে তাতে আমাৰ খুৰা চচুৰতে পূজা আছিল, তো তাতে চব্জি কাটি থৈ আহি এতিয়া আৰু স্কুলত যাব লাগিব। আৰু ইটো মানে ছজনা লৈ যাম মানে আমাৰ বাবুহঁতৰ স্কুলৰ বাইদেৱে ছজনা খাব বোলে, তো এতিয়া নিব লাগিব। তো তাকে যাওঁ আৰু এতিয়া বাবুয়ে ডিষ্টাৰ্ব কৰিছে, তো থৈ আহোঁ। হেল্ল' গাইজ, গুড মৰ্ণিং। তো নতুন এটা ভিডিঅ' লৈ স্বাগতম জনালোঁ। আৰু এইফালে বাবু কি কৰি আছে, বহুত দেৰিকৈ শুই উঠিছে। এতিয়া মচুৰি উঠি গাড়ী হিলাইছে, কি কৰি বাবা। ইফালে হৈ গ'ল ভাতটো হৈ গ'ল। তাৰপিছত ইফালে কচু আৰু দাইল বহাই দিছোঁ, খাৰ। আৰু ইফালে বিলাহী, ফুলকবি, আলু মিক্স কৰি লাবৰা বনাইছোঁ। ভাত বনাইতে মানে দেৰি হৈ যায়। আৰুতো আছে মোৰ বাবুক চম্ভালিবা, তাকটো ওলাই চলাই দিব লাগিব আৰু গা চা ধুই দিব লাগিব। একদম বাৰে ঘৰৰ কামে শেষ নহয়। আৰু আজি আছে আমাৰ সৰু শহুৰৰ ঘৰত মানে পূজা আছে, ঘৰৰ পূজা। তো তাতে কাম কৰিব যাব লাগিব আৰু কাম চাম কৰি কিনি আৰু স্কুলত যাব লাগিব। পানী লগাইছোঁ। কলৰ পানীটো আইৰণ না, সেইকাৰণে মানে চাপ্লাই পানীটাকে মানে অপেক্ষা কৰি থাকিব লাগে, কোন টাইমত দিব এনেকৈ আৰু কি। আজি চাগে কলৰ পানী খাব লাগিব আমি। এতিয়া ভাবি থাকোঁ ৰাতিপুৱা উঠি মানে পানীৰ কাৰণে ইটাই আমাৰ দিছে, ইটা পানী লৈ যাম। খুৰা চচুৰতে পূজা আছিল, তো তাতে চব্জি কাটি থৈ আহি এতিয়া আৰু স্কুলত যাব লাগিব। আৰু ইটো মানে ছজনা লৈ যাম মানে বাবুহঁতৰ স্কুলৰ বাইদেৱে ছজনা খাব বোলে, তো এতিয়া নিব লাগিব। তো তাকে যাওঁ আৰু এতিয়া বাবুয়ে ডিষ্টাৰ্ব কৰিছে, তো থৈ আহোঁ। গাইজ, ইফালে থৈ আহিলোঁ ছজনাটো আৰু মোনাটো, আৰু এক পেকেট বিস্কুট দিল বাবু। আৰু ইফালে তাৰ ফৰ্তি। এতিয়া যাওঁ আমি ঘৰত। কি যি কপাল দিছে না গাইজ, আহি থাকাতে 40 টকা হাৰা পালোঁ মই ৰাস্তাৰ কাষত। তো এতিয়া কি কৰিম পইচাটো আপোনালোকে মানে মিঠাই কিনি দিমনে বায়েক বোলে কম কৰোঁ যায় মানে। আৰু গাইজ আমি ঘৰ আহি পালোঁ, আৰু ঘৰ আহি যি উৎপাত দিয়া, টোপনি লাগিছে, টোপনি ঘুমাবিছ তে বিচনাত চ। তো আজিৰ ভিডিঅ'টো এইখিনি আছিল। তো নেক্সট ভিডিঅ'ত লগ পাম।